বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। আৰু মই যোনদিনাখন পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ সেইদিনাখন জানিব একদম মোৰ মনটো বহুত ফূৰ্তি আৰু গম পাইছে। এটা কথাৰ কাৰণে ফূৰ্তি মানে পাকঘৰত সোমোৱাৰ লগে লগেতো গমেই পাইছে আৰু আজি খানাটো মোৰ হাতেৰে বনিব গোটেইখিনি। কাৰণ কাকু মাইনাহঁত আহি আছে আজি বোকাখাটত শ্বুটিং সামৰি পেলাই আহি আছে। বোকাখাটৰ শ্বুটিং সামৰি পেলাই এতিয়া ঘৰলৈ আহি আছে। কাকু দেহাই কৈছে বোলে মায়ে কচুৱে বিলাহীয়ে মাছে খাবলৈ মন গৈছে, গতিকে পাপাকে মাছ আনিছে। আমাৰ দুজন মানুহনো কিমান লাগে, কালি ৰাতি ছাগলী মাংসই খালোঁ, সেইকাৰণে মানে এতিয়া ধুনীয়াকৈ মাছ আনিছে আৰু সেই মাছ এতিয়া ধুনীয়াকৈ ইয়াত ফ্ৰাই কৰি আছোঁ। এইয়া চাওক, এতিয়া মাছ ভাজি আছোঁ। মাছ ভাজি পেলাই এইফালে ইয়াত বিলাহী আৰু আমাৰ জোনবিল মেলাৰ পৰা মই যেতিয়া আনিছিলোঁ কচু, মানে কি বুলি ক'ম এতিয়া, বিনিময় কথা যেতিয়া হৈছিলে তেতিয়া মই তিলপিঠা দি কচু আনিছিলোঁ আৰু সেই কচু এতিয়া বনাম সুন্দৰকৈ মাছৰ সৈতে। গতিকে কাকুহঁতে খাবগৈ আৰু সেইকাৰণে মনটো বৰ ভাল লাগিছে। ঘৰতে মানে ভাতমুঠি খামহি বুলি কৈছে। পাবহি 11টা বজাত, এই মাত্ৰ সামৰিছে। আৰু এতিয়া মই ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ পূৰা 8টা বজাত, ৰাতি 8টা বজাত আৰম্ভ কৰিছোঁ। আৰু এতিয়া তেহেঁত অহা সময়লৈ ধুনীয়াকৈ গৰমে গৰমে ভাতকেইটা খাব পাৰিব, সেইকাৰণে লাহে ধীৰে বনাই থাকোঁ। আৰু আছে সৰু সৰু মাছ, মানে আমাৰ যেনেকৈ কয় মোৱা মাছ, সকলোৱেতো জানেই আৰু মোৱা মাছ দৰিকণা মাছ মিক্স আছে। সেই মিক্সখিনি মানে সুন্দৰকৈ একদম মৰমৰীয়াকৈ ভাজিব লাগিব। আৰু ভজাৰ শেষত মানে পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই কৰি তাৰ ওপৰত ছটিয়াই দিম আৰু তেনেকৈ খাই ভাল পায়। সেইখিনিও কৰিম, আপোনালোকক দেখাম বাৰু। তাৰ আগতে এতিয়া মাছ ভাজি আছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত দুআষাৰ কথাও পাতোঁ। পাতি আজি একদম ইম্পৰ্টেণ্ট কথা এটা ক'ম দেই। এষাৰ কথা কওঁ, ভাল পোৱাটোত প্ৰেমে মানে কোনো বয়সৰ সীমা নিবিচাৰে, হয়নে বাৰু কথাটো? কাৰণ আপোনালোকেতো দেখা পায়ে আছে আৰু এতিয়া, হয়নে নহয়? গতিকে মই আজি ক'ম, মোৰ জীৱনত হৈছিলে ফেচবুক প্ৰেম দেই। প্ৰথম যেতিয়া মই ফেচবুক খুলিছিলোঁ তেতিয়া একদম বেলেগ প্ৰেম হৈছিলে, আপোনালোকক কি ক'ম আৰু। গতিকে মই কাৰ লগত প্ৰেম কৰিছিলোঁ আপোনালোকক সুন্দৰকৈ একদম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া গম পাব। আৰু ঠগ কেনেকৈ খাইছিলোঁ, প্ৰেম কেনেকৈ কৰিছিলোঁ, কি কৰিছিলোঁ, ফোনৰ নম্বৰ কেনেকৈ আদান প্ৰদান কৰিছিলোঁ, গোটেইখিনি আপোনালোকক ক'ম। গতিকে একদম আপোনালোকে ভিডিঅ'টো আজি বেলেগ ধৰণে পাবগৈ আৰু। বা কল্পনা মাৰিওনো এনেকৈ প্ৰেম কৰিব পাৰে নে, আপোনালোকে আচৰিত হ'ব। গতিকে চাই থাকিব ভিডিঅ'টো। আকৌ লগ পাই আছোঁ। মাছখিনি প্ৰথমতে মানে লুটিয়াই লওঁ আৰু। এতিয়া ফাইনেলি মোৰ মাছৰ আঞ্জা হৈ গ'ল, আপোনালোকক দেখাইছোঁ, মানে উতলি আছে আৰু বককৈ। আৰু এইফালে বহাইছোঁ দাইল, ভাত আৰু মানে সৰু সৰু মাছখিনি অকণমান দেৰিকৈ বনাম, কাৰণ গৰমে গৰমে বনালে ভাল হ'ব, নহ'বা এতিয়া যদি মাছখিনি ভাজি থওঁ সেমেকি যাব। সেইকাৰণে অকণমান দেৰিকৈ বনাম মাছখিনি, আৰু ভাতকেইটাও গৰমে গৰমে বহাই দিম। এতিয়া দাইলটো তেল মাৰি লওঁ। আৰু এইফালে একদম মোৰ মাছৰ আঞ্জা চাওক কেনেকুৱা হৈছে বাৰু কালাৰটো। আৰু এয়া কচুটো যে বইল কৰি পেলাই মই একদম পানীটো সুন্দৰকৈ পেলাই লৈছোঁ। এয়া চাওক একদম কেনেকুৱা সিজিছে চাওকচোন। এয়া দেখিছে সিজি গৈছে কিমান সুন্দৰকৈ। এয়া চাওক আঞ্জা একদম ধুনীয়াকৈ। আৰু মাইনাই মানে মাছৰ মাথাটো খাই ভাল পায়, মোক তৰকাৰীত দিব দিছে, সেইকাৰণে দি দিছোঁ। এয়া চাওক, এয়া দাইল হুইচেল আহিছে। আকৌ একদম আপোনালোকৰ লগত সুন্দৰকৈ কথা পাতিম মোৰ শয়ন কক্ষত। ব'লক। ভাত পানী খাই আজৰি হৈ আহিলোঁ মোৰ শয়ন কক্ষলৈ। মানে কাকু মাইনাহঁত আহিলে, আহি পেলাই ধুনীয়াকৈ সকলোৱে একেলগে ভাত পানী খালোঁ আৰু পাকঘৰ সামৰি একদম ইয়ালৈ আহিছোঁ এতিয়া ৰুমলৈ। আৰু মাইনাহঁতো ওপৰলৈ গ'ল, ডিকুও গ'ল। ডিকুৱে মোৰ লগত ৰিলচ বনাই পেলাই একদম কাকুহঁত অহাৰ লগে লগে একদম তাৰ গাত তত নাই, কাকুহঁতৰ ওচৰত গ'ল। আৰু এতিয়া যে মই আপোনালোকক কৈছিলোঁ, বাকী কথাখিনিতো ক'বলৈ আছেই, হয়নে নহয়, যে মই ফেচবুকত প্ৰেম কেনেকৈ কৰিছিলোঁ। এতিয়া কথাটো কওঁ, মোৰ এগৰাকী বান্ধৱী, নামটো বাৰু নকওঁ, আৰু ঘৰ হ'ল গোলাঘাট বগৰীজেঙত দেই। গোলাঘাটত বগৰীজেং বুলি এটুকুৰ জেগা আছে চাগে, মই ইমান আজিলৈকে গৈ পোৱা নাই তাত। আৰু তেখেতৰ মানে স্বামীৰ যিহেতুকে কৰ্মসূত্ৰে তেখেত নগাঁৱত আছিলে। আৰু আমি তেতিয়া আমাৰ নগাঁৱত আমি গৈ আছিলোঁ, আমাৰ শংকৰ সংঘত আমি মানে বৰগীতৰ প্ৰশিক্ষণ লৈ আছিলোঁ। তেতিয়া কি হ'ল, আমি এনেকৈ প্ৰথম ফেচবুক খুলিছোঁ আৰু দেই। ফেচবুক খোলোঁতে কি হ'ল, এনেকৈ মানে বুজি চুজি নাপাওঁ আৰু দেই তেনেকৈ। তাৰপিছতে এনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে, একচেপ্ট কৰিলে। কৰাৰ পিছত তেনেকৈ কথা পাতি মোৰ ফটোৰ মোৰ একাউণ্টৰ পৰা মেছেজবিলাক তেনেকৈ দি লাষ্টত মানে কি হ'ল, ফোন নম্বৰ তেনেকৈ দি হ'ল। ফোন নম্বৰ দি পেলাই মানে এনেকুৱা হ'ল, 7 মাহমান তেনেকৈ মানে মেছেজৰ যোগেদি আমি মানে কথা পাতিলোঁ। তাৰপিছত ফোন নম্বৰ দিয়া হ'ল। এবছৰ চলিলে আৰু দেই তেনেকৈ ফোন নম্বৰ একে লাষ্টত আপোনালোকে গম পাব। তাৰপিছত তেনেকৈ এবছৰ আমি তেনেকুৱাখিনি
কৰিলোঁ মানে তাই মেছেজ মই দিওঁ মানে একাউণ্টটো কি কৰে মানে আমাৰ দুজনী তাত খোলা আছে আৰু একাউণ্টটো তাই হ'লেও মেছেজ দিয়ে মই শুই থাকিলে বা তাই অনলাইন থাকে এনেকুৱা কিবা এটা কৰি ল'লে আৰু তাৰপিছত তেনেকৈ মেছেজ আদান প্ৰদান কৰি এবছৰ হ'ল আৰু এবছৰ মূৰত বোলে লগ কৰিবলৈ আহিব লগ কৰিবলৈ আহিব বুলি ক'লে কোৱাৰ লগে লগে আমি এতিয়া ক'লো লগ কৰিবলৈ আহিলে এতিয়া কি হ'ব লগ কৰিবলৈতো আহিলে এতিয়া আমি লগ কৰিব লাগিব আমাৰ নগাঁৱত বুলি ঘৰো জানে তাৰপিছত তেনেকৈ লগ কৰিম বুলি কৈছে মোৰ এজন বন্ধু আছিলে আমাৰ নামটো বাবু সেই বাবুক ক'লোঁ আৰু কথাটোও বাবু এনেকুৱা কথা এটা এনেকুৱা তাৰপিছত আৰু সি কৈছে তেনেহ'লে তই মাতচোন বাৰু ক'ৰ পৰা আহিব বুলি কৈছে তই মাতচোন বাৰু তাৰপিছত ইয়াৰ নহয় দেই যোনজন ফ্ৰেণ্ড হয় ইয়াৰ নহয় কিন্তু বাহিৰৰ হয় দেই বাহিৰৰ মানুহ আৰু আগৰ পিছত আমাক লগ কৰিবলৈ আহিব তাৰপিছত এদিন আমাক ক'লে যে হেৰি মই ইণ্ডিয়ালৈ যাম যোৱাৰ আগত তহঁতেতো একদম আমাক মানে অনেক ধৰণৰ বস্তু কিছুমান দি আছে আৰু দেই হোৱাটছআপত মানে বেগ ঘড়ী তাৰপিছতে কিবা কিবি চেণ্ডেল এনেকৈ দিছে মানে বহুত মানে কিবা কিবি একদম বহুত মানে আমাক যিটো বস্তু আকৰ্ষণ কৰে তেনেকুৱা বস্তু কিছুমান ডিঙিত পিন্ধা কিবা চেইন হাতত পিন্ধা ব্ৰেচলেট তেনেকৈ মানে হোৱাটছআপত আৰু ফটো দিয়ে আমি ভাবিছোঁ সঁচাকৈ আৰু দেই তাৰপিছত লেডিজ বেগো দিছে আমি সঁচাকৈ বুলি ভাবিলোঁ তেনেকৈ ভাবিলোঁ সি একদম বস্তুবিলাক দিয়াৰ লগে লগে মানে কৈছে যে 7 দিনৰ পিছত এনেকৈ এইটো যাব পাৰ্চেলটো ঘৰলৈ আৰু সেই পইচাটো মানে আমি মানে যিহেতুকে আমাৰ ঘৰলৈ পাৰ্চেলটো পঠাইছে বস্তুখিনি আমাৰ ঘৰলৈ যিহেতুকে কুৰিয়াৰ কৰি পঠিয়াইছে কুৰিয়াৰ চাৰ্জ 25,000 টকা লাগিব বুলি ক'লে যেতিয়া 25,000 টকা লাগিব বুলি ক'লে আমি সঁচাকৈ বুলি ভাবিলোঁ দুইজনীয়ে দেই সঁচাকৈ বুলি ভাবিলোঁ অতগাল বস্তু দিছে 25,000 টকানো কিয় দিম আৰু তেনেকুৱাতে মই আকৌ যে ধৰা পৰিব লাগে মই মানে আমাৰ মিষ্টাৰক ক'লোঁ বোলো শুনিছা এনেকৈ মোলৈ বস্তু অলপ পঠিয়াইছে এই 25,000 টকা এটা দিব লাগে এই একাউণ্ট নাম্বাৰটো দিছে চোৱাচোন তেতিয়া মানে আমাৰ এওঁ কৈছে এইবিলাক চব মিছা আমাৰ বেংকতো তেনেকৈ ছাৰলৈ আহিছিল আমাৰ শিৱদা বুলি কয় আৰু দেই আমাৰ বেংক মেনেজাৰ তাৰপিছত কৈছে শিৱদালৈ আহিছিলে এইবিলাক চব ফেক হয় মই মানে এওঁক ফেক হয় বুলি ক'লে কোৱাৰ লগে লগে মোৰ বন্ধু এজন আছে আপোনালোকে হয়তো জানে দাদু দেই মই দাদুক ক'লোঁ আমাৰ দ্বিতীয় অফিচত কৰে বোলো দাদু চাচোন এনেকৈ মেছেজ কৰিছে এইটো তাৰপিছত সিও মানে কৈছে এইটো ইমান পচিবল নহয় তাৰপিছত মোক যেতিয়া বস্তুখিনি দিছে মোক কি কৈছে জানানে ইমান ধৰা পৰিব লাগে যে মোক যেতিয়া মানে কুৰিয়াৰটো পঠাইছে তাৰপিছত লাষ্টত মই সকলোৰে লগত আলোচনা কৰিলোঁ কৰি পেলাই মানে বস্তুখিনি মানে পইচাটো 25,000 টকাটো দিব লাগিব বুলি কৈছে এটা কথাই কৈছে যে কুৰিয়াৰ চাৰ্জটো আমাক 25,000 টকা লাগিব এই একাউণ্টত ভৰাই দিব লাগে আমি তেতিয়া সুধিলোঁ যে কুৰিয়াৰটো মানে তাৰপৰা ফোনো কৰিছে আমাক নাম্বাৰত আমাৰ নাম্বাৰ দি দিছে ফোন কৰি পেলাই কৈছে যে বোলো কৈছে দেলহি পাইছেহি বোলে দেই বাহিৰৰ পৰা বস্তুটো আহি পেলাই মানে কুৰিয়াৰটো আমাৰ দেলহিত পাইছেহি সেইকাৰণে দেলহিত মানে আমি সেই পইচাটো মানে আমাৰ কুৰিয়াৰটো যিহেতুকে হোম ডেলিভাৰী হ'ব আমাৰ কিন্তু পইচাটো তেনেকৈ আগধৰি একাউণ্টত 25,000 দিব লাগিব তাৰপিছত মোৰ মাইণ্ডত সোমালে মই আকৌ মানে কি কৰিলোঁ হোৱাটছএপত যিখিনি বস্তু দিছিলে মানে বেগ দিছে ব্ৰেচলেট দিছে হাতত পিন্ধা তাৰপিছত ডিঙিত পিন্ধা নেকলেছ দিছে একেবাৰে বৰ ধুনীয়া ঘড়ী দিছিলে তাৰপাছতে মোৰ আইডিয়া হ'ল জোতা চেণ্ডেল কেইযোৰমান দিছে দেই ওখ ৰঙা হিল তাৰপিছত ৰঙা হিল শুনিব এটা কথাটো ৰঙা হিল দিছে তেতিয়া মোৰ বান্ধৱীৰ লগত মই কথা পাতিলোঁ বোলো বগৰী জেঙৰ যোনজনী মোৰ বান্ধৱী বোলো হেৰি নহয় এই ৰঙা হিল চিল যে দিছে আমাৰ দেখোন ভৰি জোখ নাজানে কথাটো যে ধৰা পৰিব এতিয়া ভৰি জোখটো নাজানে এতিয়া আমাৰ ভৰি জোখ নজনাকৈ কেনেকৈ চেণ্ডেল জোতা দিছে বাৰু কুৰিয়াৰ মোৰ কিন্তু কথাটো অকণ এনেকুৱা লাগিছে আমাৰ মিষ্টাৰে বোলো কথাটো নহয় বুলি কৈছে তাৰপিছত মই মানে তেতিয়া একদম মেছেজ কৰিলোঁ দেই বোলো হিন্দীত ইংলিছত আৰু দেই ইংলিছত মেছেজ কৰিলোঁ যে মোৰ জোতাৰ জোখটো তুমি জানা জানো তাৰপিছত কৈছে ন' বুলি কৈছে তাৰপৰা মানে কৈছে ন' সেইটো মানে তেতিয়া মই গম পালোঁ মই মানে ইংলিছতে কৈছোঁ এইবিলাক বোলো চব মিছা ফ্লড এনেকৈ কৈছোঁ আৰু দেই এইবিলাক বোলো মিছা একদম কেতিয়াও হ'ব নোৱাৰে মোৰ যদি চেণ্ডেল জোতাৰ জোখে নাজানো তেনেহ'লে তই অতসোপা হিল কিয় দিছ মই তেনেকৈ ক'লোঁ তাৰপিছত মিছাও হ'ব পাৰে বুজিছ তেতিয়া মানে মই ক'লোঁ ঠিক আছে মই 5,000 টকা দিলে হ'বনে এতিয়া মোৰ হাতত 25,000 টকা নাই তাৰপিছত তাৰপৰা মেছেজ কৰি কৈছে ওচৰৰ ফ্ৰেণ্ড চেনৰ পৰা আনি পেলাই হ'লেও মানে পইচাটো দিব লাগে তাৰপাছতে মই মানে ক'লোঁ এইটো কথা 5,000 25,000 ঠাইত 5,000 টকা এটা দিলেও হ'ব বুলি কেনেকৈ ক'লে বা তেহেঁতে মানে যিটোকে আছে সেইটোকে দে বুলি ক'লে তেতিয়া মই একদম 100% কনফাৰ্ম বোলো এইটো একদম মিছা কথা দেই আমাৰ মানে কি হৈছিলে এইটো প্ৰেম বুলি নহয় আমি ভাবিছিলোঁ ইমান বস্তু চস্তু তেনেকৈ দিয়াৰ পাছতে আমাৰ লগত ইমান ধুনীয়াকৈ কথা বতৰা পতাৰ পাছত আমাক লগ কৰিবলৈ আহিব যেতিয়া মানে গম পালোঁ লগ কৰিবলৈ অহা নহয় আচলতে দেলহিৰ মানুহ দেলহিৰে হয় আৰু মোক যোনটোৱে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে যোনটোৰ লগত আমি এইখিনি কথা মানে আমাৰ এনেকুৱা ঘটনা হৈছে তেনেকুৱা 4জনী মানৰ লগত হৈছে আৰু ফেচবুকতো পোষ্ট দিছে সেইটো মানুহৰ লগতে দেই মানে আমালৈ যেতিয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে আমি একচেপ্ট কৰি ৰচোন কিনো কৰে তেনেকৈ সকলোৰে হয় আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ কিহৰ কাৰণে কৰিছোঁ শুনক আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ যোনসকলে
মানে আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি ধৰক মানে ফেচবুকেই হওক ইনষ্টাতেই হওক তেনেকৈ চিনাকি হৈ পেলাই যোনসকলে মানে কি বুলি ক'ম ভাল পোৱাটো আৰম্ভ হয় আৰু দেই প্ৰেমটো মানে তেওঁলোকে তেনেকেই প্ৰেম কৰে, কিন্তু সেইটো মই ভাবোঁ 99% ভুল মিছা। কিছুমানৰ ক্ষেত্ৰত সঁচা হয়, কিন্তু প্ৰায় সংখ্যক একদম মিছা হয়। কাৰণ কিয় কৈছোঁ, এজনী কণমানিয়ে এজন ভাইটিৰ লগত ইনষ্টাগ্ৰামত তেনেকৈ চিনাকি হ'ল। ইনষ্টাগ্ৰামত চিনাকি হৈ তেওঁলোকৰ 2-এদিনৰ ভিতৰতে মানে তেনেকৈ মানে কথা বতৰা তেনেকৈ মেছেজৰ যোগেদি পাতিলে। মেছেজৰ যোগেদি পতাৰ পাছতে এমাহৰ পিছত ফোন নাম্বাৰ লোৱা হ'ল। ফোন নাম্বাৰ লৈ তেওঁলোকৰ ৰিলেশ্যনটো 2 বছৰ আগবঢ়ালে। আৰু সেই 2 বছৰ তেনেকৈ আগবঢ়ালে বহুতখিনি তেওঁলোকে প্ৰেমৰ কথা বতৰা পাতি পেলাই তেওঁলোক বহুতখিনি দূৰলৈ আগবাঢ়ি গ'ল। আৰু মাজে মাজে ছোৱালীজনীয়ে কয়, ভাইটিটোক মাজে মাজে ছোৱালীজনীয়ে কয় যে মোৰ ভৰিকেইখন কিন্তু নাই। তেতিয়া মানে ল'ৰাজনে কৈছে তুমি দেখাত ইমান ধুনীয়া, কিনো ফটুৱা কথা কোৱা, তুমি ইমান ধুনীয়া ছোৱালীজনী, কিয়নো এনেকুৱা কথা কোৱা, মিছা কথাবিলাক নক'বা। আৰু ছোৱালীজনীয়ে ভাবিছে ইমান অন্তৰেৰে ভাল পায় যেতিয়া, মই এই কথাটো কওঁতেও তেওঁ বিশ্বাস কৰা নাই, কিন্তু যেতিয়া আমি প্ৰেক্টিকেলি দেখা দেখি হ'ম তেতিয়াও চাগে তেওঁ মোক একচেপ্ট কৰিব। কিন্তু কথাটো হ'ল তেনেকৈ 2 বছৰ ধুনীয়াকৈ, একদম সঁচা কথা কৈছোঁ আপোনালোকক দেই, তেনেকৈ 2 বছৰ তেওঁলোকৰ ভিতৰত মানে মেছেজৰ আদান প্ৰদান হৈ বা ফোন নাম্বাৰ লৈ পেলাই ধুনীয়াকৈ কথা বতৰা পাতিলে। একদম শেষত মানে ল'ৰাজনে ক'লে যে মই তোমাক লগ কৰিব বিচাৰোঁ। ইনষ্টাগ্ৰামতো দেখিয়ে থাকে ধুনীয়াকৈ ফটো দি ৰিলচ দি ওপৰৰ অংশটো দেখে, তলখিনি নেদেখে মাইনাজনীৰ। তাৰপিছতে তেনেকৈ বোলে লগ কৰিম, কৈছে ঠিক আছে লগ কৰিম। তেনেকৈ তেওঁলোকে ক'লে কোন জেগাত লগ কৰিব লাগে। তাৰপিছত এইফালৰ পৰা ছোৱালীজনী গ'ল, সিফালৰ পৰা ল'ৰাজন আহিলে। আৰু তেওঁলোকেতো দেখা হৈয়ে আছে ইনষ্টাগ্ৰামৰ যোগেদি বা ভিডিঅ' কল কৰি দেখাই আছে। ভিডিঅ' কল কৰিলেনো কি আৰু, সন্মুখৰ ওপৰখিনিহে দেখে। তাৰপিছতে গোটেই ঘটনাটো কৈছে মাইনাজনীয়ে। আৰু তাৰপিছতে কি হ'ল, যোনদিনাখন লগ কৰিব গৈছে, লগ কৰিবলৈ যাওঁতে ল'ৰাজনে তাইক দেখিছে, তাই একদম পেংডাল লৈ পেলাই যেতিয়া গৈছে, একদম ল'ৰাজনে মানে আপোনালোকক কৈছোঁ দেই, যেতিয়া তাইক দেখিছে আৰু তাই সেই পেং লৈ যোৱা দৃশ্যটো দেখি ল'ৰাজনে মাইনাজনীৰ লগত কথাই নাপাতিলে। মানে একো এটা কথা নোকোৱাকৈ ল'ৰাজন মাইনাজনীৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল। তেনেহ'লে মই এতিয়া আপোনালোকক কৈছোঁ দেই, প্ৰেম কৰি পেলাই বহুতখিনি দূৰ 2 বছৰে কথা পাতি আগবাঢ়ি গ'ল। আৰু যদি সঁচা প্ৰেম হয় তেনেহ'লে তেনেকৈ জানো এৰি থৈ যাব পাৰিলেহেঁতেন কওকচোন। সঁচা প্ৰেম কেতিয়াও এই ফেচবুকৰ যুগত নহয়, মানে 100ৰ ভিতৰত 99% মিছা, 1%হে সঁচাকৈ তেনেকৈ ফেচবুকত প্ৰেম কৰি পেলাই বিয়া হয়। গতিকে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, কিন্তু পৰাপক্ষত মানে মই কৈছোঁ আপোনালোকক, একদম মাইনাসকল ভাইটিসকল সাৱধান। ল'ৰাই হওক বা ছোৱালী হওক, বহুত ফেক বুলি কৈছোঁ আৰু বহুতেই মিছা এইবিলাক। বেলেগৰ ফটো দি তেনেকৈ ইনষ্টাগ্ৰামতেই হওক বা ফেচবুকতেই হওক বেলেগৰ ফটো ইউজ কৰি পেলাই কথা পাতি থাকে। শেষত চাবাগে লগ কৰিবলৈ যাবা, একদম সেইজন ল'ৰা নহয়। আৰু বহুত ঘটনা দেখিয়ে আছে আপোনালোকে। আৰু এই যিটো ঘটনা ক'লে একদম সঁচা ঘটনা। আৰু মোৰ লগত প্ৰেক্টিকেলি যিটো পাইছোঁ সেইটো পইচা লুটা ধান্দা, মানে পইচা আমাৰ পৰা কেনেকৈ নিব পাৰি সেইবিলাকৰ কথা। মোৰ লগতেই নহয়, বহুতৰ লগত হৈছে। মই আৰু মোৰ বান্ধৱীজনী মিলি, যোনজনী বান্ধৱী বগৰী জেঙত ঘৰ গোলাঘাট, কৈছোঁ তাই যদি ভিডিঅ'টো চাই তাই হাঁহিব আৰু দেই, কি কথা কৈছে বুলি। কিন্তু মই কথাটো এটা কাৰণে কৈছোঁ, সতৰ্ক হ'ব সকলো। কাৰণ দেখিয়ে আছে ন, সকলোখিনিতো দেখা পায়ে আছে আপোনালোকে। আগৰ দিন ইমান ভাল আছিলে। চাওক, ছোৱালীজনীক চাবলৈ গ'লে আতি গুৰি মাৰি ঘৰৰ পৰিয়ালৰ পৰা একে মোমায়েকৰ পৰিয়াললৈকে সকলোখিনি চাই চিতি বিয়া যেতিয়া দিয়ে, তেতিয়া কেতিয়াও বিপদ আপদ নহয়, হয়নে? বিপদ আপদ হ'লেও ঘৰৰ মানুহে আঁকোৱালি লয়। আৰু আজিৰ যুগত কি হয়, যিহেতুকে ছ'চিয়েল মিডিয়া যুগ, এনেকৈ ল'ৰা ছোৱালী ভাল পোৱা পুৰি হৈ পেলাই মানে খুব বেছি 3 মাহ 4 মাহ তেনেকৈ থাকি আকৌ এৰা এৰি হয়। বহুত দেখিয়ে আছোঁ। মানে মোবাইলটো মানে কি, ইউটিউবেই হওক বা ফেচবুকে হওক, চালে খালি সেয়া ঘটনাই পাওঁ। গতিকে আজি এই ঘটনাটো আপোনালোকক ক'লোঁ, একদম সঁচা ঘটনা। আৰু সেই মাইনাজনী মানসিকভাৱে বহুত ভাগি পৰিছে, কিন্তু আমি সাহস দিছোঁ মাইনাজনীক, আমি সাহস দিছোঁ। কিমান উদাহৰণ আছে, হয়নে? কিমান উদাহৰণ আছে। হাত ভৰি নাথাকিলেও নিজৰ ওপৰত নিজে খাৰা হৈ খাব পৰা বহুত উপায় আছে। গতিকে প্ৰেম কৰিলে একদম চাই চিতি কৰিব লাগে। আৰু ধুনীয়াকৈ গোটেই মানে সম্পূৰ্ণকৈ ল'ৰাজনক ভালকৈ বুজি পাব লাগিব। আৰু ছোৱালীজনীও হ'লেও ল'ৰাজনক বুজি পাব লাগিব, ল'ৰাজনেও হ'লেও ছোৱালীজনীক ভালকৈ বুজি পায়। ঠিক আছে, ছ'চিয়েল মিডিয়াৰ যোগেদি বাৰু চিনি পাওক, কিন্তু মানে ঘপককৈ আজি একদম লাষ্টৰ দিনাখন তোমাক আজি লগ কৰিম ব'লা লৈয়ে যাওঁ, সেইটো কথা নহয়। যে এনেকুৱা কিছুমানো ঘটনা দেখোঁ যে ছোৱালীজনীক এতিয়া লগ পাবলৈ গৈ আছে, মানে ফেচবুকতে বাৰু কথা বতৰা পাতি আছে বা এনেকৈ ফোন নাম্বাৰ লৈ কথা বতৰা পাতি আছে, আৰু লাষ্টত কৈছে আজি তোমাক লগ কৰিম ব'লা, লগ কৰি একে লৈয়ে যাম। বহুত উদাহৰণ তেনেকুৱা আছে। লগ কৰিব আৰু লৈ গুচি যাব, কিন্তু লাষ্টত কি হয়,
মানে ল'ৰাজনৰ কোনো আঁতিগুৰি নাই আৰু ঘৰ ক'ত কি কথা এইবিলাক একো নাজানি পেলাই দুদিনমান ক'ৰবাত ৰাখিব, তাৰপিছত আকৌ এনেকৈ এৰি দিয়ে। গতিকে একদম সাৱধান দেই, সাৱধানৰ মৰণ নাই বুলি কথা এষাৰ আছে, কৈছে বাচি খাবা জাগি শুবা দেই মাইনাসকল আৰু ভাইটিসকল সকলোকে কৈছোঁ। আৰু আজি অলপ দিনৰ পৰা আমাৰ বোৱাৰীসকলৰ কথাও কৈছোঁ ন, কেনেকৈ মানে ল'ৰা ছোৱালী এৰি পেলাই তেনেকৈ গুচি গৈছে, সেইটো বৰ বেয়া কথা। আৰু কিনো ক'ম, ক'লে বহুত কথা ওলাই যায়। গতিকে সকলো সাৱধান হ'ব হ'ল, এখন ঘৰ ধ্বংস হৈ যায়গৈ আৰু বহুতৰ পঢ়াৰ জীৱনেই শেষ হৈ গৈছে, আমাৰ ইয়াতো বহুত দেখিছোঁ। গতিকে চাই চিতি চলিলে ভাল লাগে আৰু, কাৰণ নিজৰ অকণমান সুখৰ কাৰণে গোটেই সংসাৰখনেই গোটেই ঘৰখনেই শেষ হৈ যায়। গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ আৰু আজি এইখিনিকে কৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কাইলৈ আপোনালোকৰ ওচৰত ধামাকা ভিডিঅ' এটা লৈ আহি আছোঁ, কাৰণ কাইলৈ হ'ল 25 জানুৱাৰী আৰু 25 জানুৱাৰীত মোৰ বাৰ সৰু ল'ৰাটোৰ জন্মদিন। তালৈকে আমি সকলোখিনি গৈ আছোঁ। গতিকে চাব বাৰ্থডে পাৰ্টিত কি কৰোঁ গোটেইখিনি চাব। আৰু তাৰপিছত আছে 28 জানুৱাৰীত আমাৰ কাকুৰ জন্মদিন, আৰু কাকুৰ জন্মদিনত মই বৰ বেলেগ বস্তু এটা দিবলৈ গৈ আছোঁ। গতিকে কাইলৈ বজাৰ কৰিম, কি বস্তুটো আপোনালোকে চাব। আৰু এতিয়া কাকু আহি মোক কি দিছেহি জানে, সেইটো দিছে চকলেট, দেখিছে? দুটা আনিছিলে, এটা দিকুলে এটা মোলে। সি আনিলে চকলেট আনে আৰু চুম পাপৰি মোলে লৈ আহে কাকুৱে। এইয়া চাওক, ৰাতিপুৱা খামিতা নাখাওঁ। গতিকে এইখিনিকে ক'লোঁ। গতিকে সকলো ভালে কুশলে থাকিব। আজি মনৰ মানে একদম কওঁ বুলি আপোনালোকৰ কথাখিনি কৈছোঁ, কিন্তু লোক ঢাক হয়নে নহয়, ভালৰ কথাহে। সকলো সতৰ্ক হ'ব পাৰিব। সেইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। বাই বাই, শুভৰাত্ৰি, সকলো ভালে থাকিব।